নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা পুনৰ গ্ৰেড 3 নতুন চাকৰি মুকলি কৰা হৈছে আৰু এইসমূহ পদৰ বাবে আপোনালোকক কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। মাথো আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ যোগে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব আৰু এইসমূহ পদৰ বাবে আপোনালোকৰ অৰ্হতা কিমান লাগিব, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সকলো ডিটেইল এই ভিডিঅ'টোত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ চাব পাৰে আপোনালোকৰ ফিল্ড এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ টোটেল 6টা পদ আপোনালোকক মুকলি কৰা হৈছে আৰু এইসমূহ পদৰ বাবে আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে 12 পাছ ছায়েন্স ষ্ট্ৰীমৰ পৰা কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, নাইবা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু এইসমূহ পদৰ আপোনালোকৰ মাহিলী দৰমহা আপোনালোকৰ 17,000 টকা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব আৰু এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰে ৰেইন ফৰেষ্ট ৰিচাৰ্জ ইনষ্টিটিউট যোৰহাটৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে আৰু এইসমূহ পদৰ বাবে আপোনালোকৰ বয়স বিচৰা হৈছে। আপোনালোকে চাব পাৰে 18 বছৰৰ পৰা আপোনালোকে 28 বছৰলৈকে জেনেৰেল কেটেগৰী আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সন দিয়া হৈছে। SC ST হ'লে 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ আৰু এইসমূহ পদত আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আপোনালোকে চাব পাৰে 28 ডিচেম্বৰ তাৰিখে আপোনালোকক এই ৱৰ্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ টাইম দিয়া হৈছে আপোনালোকৰ 9:30 বজাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব আৰু এই ইণ্টাৰভিউখন আপোনালোকৰ যোৰহাটতে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ফিল আপ কৰি আপোনালোকৰ নিজৰ ডকুমেণ্টছসমূহ পোষ্টযোগে পঠাব লাগিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।